সকলোকে নমস্কাৰ জনাইছো। আজি মই খুবেই গুৰুত্বপূৰ্ণ বিষয় এটি আপোনালোকৰ ওচৰত উপস্থাপন কৰোঁ বুলি এই ভিডিঅ'টি লৈ আহিছো। যদি আপুনি অসম চৰকাৰৰ অধীনত চাকৰি কৰি আছে বা কৰিম বুলিও ভাবি আছে আৰু যদি এই বছৰ আপুনি চাকৰিত যোগদান কৰিছে বা যোৱা ২-৩ বছৰ ভিতৰত আপুনি যদি চাকৰিত যোগদান কৰিছে আৰু যদি 4th গ্ৰেডত আপুনি যোগদান কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে হয়। আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিম এতিয়া চৰকাৰে যিহেতু 8 পে কমিশ্যন গঠন কৰিছে 8 পে কমিশ্যন যদি লাগু হৈ যায় তেতিয়াহ'লে আপোনাৰ চেলাৰী কিমান ইনক্ৰিজ হ'ব। মই ইয়াতে দুখন কেলকুলেটৰ ৰেডি কৰিছো। এই কেলকুলেটৰত ধুনীয়াকৈ কেলকুলেশ্যন কৰি গোটেইখিনি আপোনালোকৰ আগতে মই দেখুৱাই দিম যে আপোনাৰ চেলাৰী কিমান ইনক্ৰিজ হ'ব। আপোনালোকৰ আগতে মই ধুনীয়াকৈ কেলকুলেশ্যন কৰিয়ে দেখুৱাই দিম যে একচুৱেলি আপোনাৰ চেলাৰীটো বাঢ়িব কিমান। এতিয়া 8 পে কমিশ্যন যদি লাগু হৈ যায় তেতিয়াহ'লে আপোনাৰ চেলাৰী কেনেকৈ বাঢ়িব ফিটমেণ্ট ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া ফিটমেণ্ট ফেক্টৰ কিমান ৰিকমেণ্ড কৰিব 8 পে কমিশ্যনে সেইটো কোনেও নাজানে। বাট বিভিন্ন ডেটা যদি এনালাইচিছ কৰো তেতিয়াহ'লে 8 পে কমিশ্যনে ফিটমেণ্ট ফেক্টৰ এৰাউণ্ড 2 বা আশে-পাশে কিবা এটা ৰিকমেণ্ড কৰিব বুলি সকলোৱে ভাবি আছে। এতিয়া মোৰ মতে এজাম্পচন হৈছে যে 2.08 ফিটমেণ্ট ফেক্টৰটো 8 পে কমিশ্যনে ৰিকমেণ্ড কৰিব। সেইকাৰণে মই এই কেলকুলেশ্যনত বা এই কেলকুলেটৰ দুখনত মই 2.08 ফিটমেণ্ট ফেক্টৰ দেখুৱাই পেলাই আপোনালোকৰ চেলাৰী কিমান ইনক্ৰিজ হ'ব গোটেইখিনি মই দেখুৱাই দিছো। এতিয়া বৰ্তমান নতুনকে যিসকলে যোগদান কৰিছে চাকৰিত বা যোৱা 2-3 বছৰ ভিতৰত আপোনালোকে যিসকলে যোগদান কৰিছিলে সকলোৱে এই ভিডিঅ'টো চাব। মই গোটেই ধুনীয়াকৈ কেলকুলেশ্যন কৰি একচুৱেল পিকচাৰটো আপোনালোকক দেখুৱাই দিব বিচাৰিছো ইয়াতে। বিভিন্নজনে বিভিন্ন ধৰণে ক'ব পাৰে আপোনাৰ চেলাৰী কিমান বাঢ়িব কি কৰিব বিভিন্ন সপোন দেখুৱাব পাৰে বাট আমি একচুৱেল প্ৰেক্টিকেল কথাটো জানি লোৱাটো ভাল। সেইকাৰণে গোটেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকে চাব। এতিয়া যদি আপুনি নতুনকে যদি 4th গ্ৰেডত যোগদান কৰিছে তেতিয়াহ'লে আপুনি পেমেণ্ট 12,000ত আপুনি যোগদান কৰিব আৰু 3,900 যদি গ্ৰেড 4 হয় তেতিয়াহ'লে আপোনাৰ গ্ৰেড পেটো হ'ব 3,900 আৰু দুইটা মিলাই আপোনাৰ বেচিক পে হ'ব সেইটো 15,900। এইটো এন্ট্ৰি লেভেল বেচিক পে হয় আৰু নেট চেলাৰী আপোনাৰ এইটো সময়ত যদি আপুনি নতুনকে চাকৰিত যোগদান কৰিছে গ্ৰেড 4 তেতিয়াহ'লে 24,074ৰ আশে-পাশে লাভ কৰিব। 2-4 টকা ইফাল-সিফাল হৈ যাব পাৰে পইণ্টৰ কাৰণে কিন্তু ইমান ডাঙৰ ভাষ্ট ডিফাৰেঞ্চ নাথাকিব। আৰু যদি ফিটমেণ্ট ফেক্টৰ 2.08 এজিউম কৰি লওঁ তেতিয়াহ'লে আপোনাৰ চেলাৰীত কিমান ইনক্ৰিজ হ'ব সেইটো আমি ইয়াতে কেলকুলেশ্যন কৰি চাই লওঁ। এতিয়া যিহেতু বেচিক পে আপোনাৰ 15,900 আছে ইয়াৰে ওপৰত 2.08 মাল্টিপ্লিকেশ্যন হ'ব আৰু মাল্টিপ্লাই কৰাৰ পিছত আপোনাৰ বেচিক পে হ'ব 33,072 ৰুপিজ। সেই বেচিক পেৰ ওপৰত আপোনাৰ ডিএ লাগিব। জেনেৰেলি নতুন পে কমিশ্যন অহাৰ লগে লগে আপোনাৰ ডিএ 0 হৈ যাব। কিন্তু পে কমিশ্যন দিওঁতে অলপ কিছু দেৰি হৈ যাব। 1 বছৰ 1.5 বছৰ মান দেৰি হৈ যাব। সো মই তেতিয়ালৈকে 4% ডিএ বাঢ়ি যাব। গতিকে এই 4%টো যদি আমি বেচিক পেৰ ওপৰত যদি 4% ডিএ ধৰি দিওঁ তেতিয়াহ'লে 8 পে কমিশ্যনৰ আৰম্ভণিতে আপোনাৰ ডিএটো এৰাউণ্ড 1,300 মান হৈ যাব। এইচআৰে মই 7% ধৰিছো। যদি মই 7% ধৰো তেতিয়াহ'লে এইচআৰে আপুনি 2,300 মান টকা পাব আৰু মেডিকেল এলাউন্স আপোনালোকে 600 টকা পাই আছে 600 টকাই মই ধৰিছো। সো আপোনাৰ গ্ৰছ চেলাৰী এৰাউণ্ড 37,000 হ'ব লাগে আৰু এই গ্ৰছ চেলাৰীৰ ওপৰত ডিডাকশ্যন সমূহ হ'ব। এনপিএছ 3,439 ৰুপিজ মান ডিডাকশ্যন হ'ব, পিটেক্স ডিডাকশ্যন হ'ব 208 টকা, জিআইএছ ডিডাকশ্যন হ'ব 200 টকা মান আৰু টোটেল ডিডাকশ্যন 3,847 ৰুপিজ ইয়াতে মই কেলকুলেশ্যন কৰি উলিয়াইছো। মই জাষ্ট 2.08ৰ ফিটমেণ্ট ফেক্টৰ এজিউম কৰিছো। 2.08ৰ ফিটমেণ্ট ফেক্টৰ আমি এজিউম কৰি আপোনাৰ নেট চেলাৰী হ'ব 33,462 ৰুপিজ আৰু এই 33,000 নতুনকে আপুনি 8 পে কমিশ্যনে লাভ কৰিব আৰু বৰ্তমান আপুনি পাই আছে 24,074 টকা বা 24,074 ৰুপিজ আৰু এই দুটাৰ যদি আমি মাইনাছ কৰি দিওঁ নতুনকে পাবলগীয়া দৰমহা আৰু বৰ্তমান পাই থকা দৰমহা যদি আপুনি মাইনাছ কৰি দিয়ে তাৰ ডিফাৰেন্সটো ওলাই যাব আৰু ডিফাৰেন্সটো আপোনাৰ ওলাব 9,389 ৰুপিজ। গতিকে 9,000 আশে-পাশে আপোনাৰ চেলাৰী ইনক্ৰিজ হ'ব পাৰে। বহুতে বিভিন্ন ধৰণে কয় যে আপোনাৰ চেলাৰী ডাবল হৈ যাব 20,000 পাই আছে যদি 40,000 হৈ যাব বুলি কৈ আছিলে কিন্তু সেইটো নহ'ব পাৰে যিহেতু ফিটমেণ্ট ফেক্টৰৰ ওপৰতে গোটেইখিনি ডিপেণ্ড কৰে। সো সিমানখিনি বিভিন্ন ধৰণৰ কথা শুনি লাভ নাই। আমি প্ৰেক্টিকেলি কেলকুলেশ্যন কৰি চালে ওলাই যায় 9,000 এৰাউণ্ড ডিফাৰেন্স এটা আহি যাব লাগে 9-10 হাজাৰ ভিতৰতে যদি ফিটমেণ্ট ফেক্টৰটো 2.08 হয়। আৰু যদি আপুনি চাকৰিত যোৱা 1 বছৰ মান আগতে যোগদান কৰিছিলে আৰু 1 বছৰৰ ইনক্ৰিমেণ্ট অলৰেডি আপুনি লাভ কৰিছে তেতিয়াহ'লে আপোনাৰ পে বেনটো বাঢ়ি পেলাই 12,360 টকা মান হৈছে চাগে। আপুনি চেলাৰী শ্লিপ চেক কৰিলে গম পাই যাব। এয়া মই আপোনাৰ কেলকুলেশ্যন কৰি দেখুৱাই দিলো 12,360 টকা পে বেন যদি হয় 1 বছৰৰ ইনক্ৰিমেণ্ট ধৰি পেলাই তেতিয়াহ'লে আপুনি বৰ্তমান চেলাৰী পাই আছে 24,615 টকা আৰু নতুনকে যিটো 2.08ৰ ফিটমেণ্ট ফেক্টৰ এজিউম কৰি আপুনি নতুনকে চেলাৰী লাভ কৰিব 34,216 ৰুপিজ আৰু আপোনাৰ ডিফাৰেন্স এমাউণ্টটো হ'ব 9,601 ৰুপিজ। আৰু যদি আপুনি যোৱা বছৰ নহয় তাৰ আগৰ বছৰ বা 2 বছৰ আগতে আপুনি চাকৰিত যোগদান কৰিছে তেতিয়াহ'লে পে বেন আপোনাৰ খুব সম্ভৱ 12,731 টকা মান হৈছে। এতিয়া আপুনি চেলাৰী শ্লিপ চেক কৰিলে গম পাই যাব 12,731 টকা যদি পে বেন হৈছে
2 বছৰৰ ইনক্ৰিমেন্ট ধৰি পেলাই তেতিয়াহ'লে আপুনি বৰ্তমান চেলাৰী পাই আছে নেট চেলাৰী 25,172 টকা আৰু আমি নতুন পে কমিশনত 8 পে কমিশনত যদি 2.08 ফিটমেন্ট ফেক্টৰ এজিউম কৰো তেনেহলে আপোনাৰ চেলাৰী 34,992 হ'ব গতিকে ডিফাৰেন্স এমাউন্টটো আপুনি নিশ্চয় দেখিছে ইয়াতে 9,820 rupees মান হ'ব গতিকে সকলোৰে ক্ষেত্ৰতে 9-10 হাজাৰ মানৰ ডিফাৰেন্সটো আহিছে যদি 8 পে কমিশনে বহুত ভাল এটা ফিটমেন্ট ফেক্টৰ ৰিকমেন্ড কৰিলে 2.5 মান যদি কৰি দিয়ে তেতিয়াহ'লেতো অলপ ডিফাৰেন্স আহিব আপুনি হেতু ক্যালকুলেশন কৰি চাব পাৰে গতিকে বিভিন্নজনে বিভিন্ন ধৰণে 8 পে কমিশনৰ কথা পাতি আছে আৰু বহুতে ফিটমেন্ট ফেক্টৰ 2.86 লৈকেও ক্যালকুলেশন কৰিছে বাট হিমান ডাঙৰ ফিটমেন্ট ফেক্টৰ যোৱাটো সম্ভাৱনা খুবেই কম 7 পে কমিশনৰ ফিটমেন্ট ফেক্টৰ দিছিলে 2.57 আৰু তেতিয়া দিয়ে আছিলে যেতিয়া 7 পে কমিশন লাগু হৈছিলে 140% ওচৰ-ওচৰি আছিলে গতিকে 140% দিয়ে থাকোতেও 140% দিয়ে থাকোতেই 2.57 যদি ৰিকমেন্ড কৰিছিলে তেতিয়াহ'লে এইবাৰ হিমান 2.5তকৈ ওপৰত যোৱা সম্ভাৱনাটো খুবেই কম গতিকে 2.5ৰ তলত যদি থাকে আমি এজিউম কৰিছো ইয়াতে 2.08 গতিকে 2.08ৰ আপোনাৰ চেলাৰী ইনক্ৰিজ কিমান হ'ব কিমান ডিফাৰেন্স হ'ব মই ধুনীয়াকৈ ক্যালকুলেশন কৰি দেখুৱাই দিলো প্ৰ্যাকটিক্যালি ইয়াতে মই ওপৰে দেখুৱা নাই গোটেই ক্যালকুলেশন কৰি দেখুৱাই দিছো আপোনাৰ বেসিক পে কিমান বাঢ়িব ডিএ কিমান পাব এচআৰএ কিমান পাব মেডিকেল এলাউন্স কিমান হ'ব গ্ৰছ চেলাৰী কিমান হ'ব ডিডাকশনছ কিমান হ'ব গোটেইখিনি ক্যালকুলেশন কৰি ধুনীয়াকৈ আপোনাক মই দেখুৱাই দিছো গতিকে আপুনি যদি ভিডিওটো চাই কিছু উপকৃত হৈছো বুলি ভাবিছে বা আপোনাৰ মনত ডাউটখিনি যিখিনি আছিলে ডাউটৰ সেই ডাউটখিনিৰ আনসাৰ যদি এই ভিডিওটোৰ যোগেদি কিছু পৰিমাণে হলেও লাভ কৰিছে তেতিয়াহ'লে ভিডিওটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় কমেন্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব কাৰণ মই নেক্সট এটা খুব ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো আপোনালোকৰ যেহেতু এতিয়া এনপিএছ আৰু ইউপিএছ এই দুটাৰ ভিতৰত যিকোনো এটা চুজ কৰিব লাগিব চেন্ট্ৰেল গভৰ্ণমেণ্টে অলৰেডি ইমপ্লিমেন্ট কৰিলে অসম চৰকাৰেও এইটো ইমপ্লিমেন্ট কৰিবলৈ গৈ আছে এতিয়া যদি আপুনি কৰ্মৰত হৈ আছে চাকৰি তেতিয়াহ'লে আপুনি এনপিএছৰ আন্ডাৰত আছে এনপিএছৰ পৰা আপুনি ইউপিএছলৈ যোৱাৰ এটা অপচন লাভ কৰিছে কিন্তু ইউপিএছলৈ গ'লে মানে আপোনাৰ লাভ হ'ব নে লোকচান হ'ব তো এনেকে ক্যালকুলেটৰতে আপোনালোকে ক্যালকুলেশন কৰি দেখুৱাই দিম আপোনাৰ ৰিটায়াৰমেন্ট এজলৈকে আপুনি কিমান পাব যদি এনপিএছত থাকে তেনেহলে আপোনাৰ ৰিটায়াৰমেন্ট এজত আপুনি এজ এ পেনশন হিচাপে বা আপুনি যেটো লামসাম এমাউন্ট কিমান লাভ কৰিব বা যদি আপুনি ইউপিএছলৈ যায় তেনেহলে আপোনাৰ যেটো ৰিটায়াৰমেন্টৰ সময়ত পেনশন কিমান পাব বা লামসাম এমাউন্ট কিমান লাভ কৰিব এই গোটেইখিনি ক্যালকুলেটৰতে আমি ক্যালকুলেশন কৰি ইয়াতে ডিসকাস কৰিম গতিকে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনো দবাই থব ভিডিওটো নোটিফিকেশন যাতে আপুনি সোনকালে লাভ কৰে